চিলাপথাৰ চিলা জনজাতি হাইস্কুলত নাভূত নাচৰুত কাণ্ড ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি শিক্ষক শিক্ষয়িত্ৰীৰ আদান অবিহনে ঘৰলৈ উভতাই শ শ ছাত্ৰ ছাত্ৰী ক্ষমতাৰ যুঁজত মাত্ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত মতানৈক্য যি সময়ত চৰকাৰে বিদ্যালয়ত উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনে সময়তে পোহৰলৈ আহিছে চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ কিছু দৃশ্য বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বুজাবুজিৰ অভাৱ সেইবাবে কোনেও কাৰো কথা গুৰুত্ব নিদিয়ে প্ৰধান শিক্ষকেও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি দূৰ দূৰণিৰ পৰা উপস্থিত হোৱা শ শ ছাত্ৰ ছাত্ৰী পাঠদানৰ অবিহনে উভতিবলগীয়া হৈছে ঘৰলৈ ইফালে দুই এজন শিক্ষক শিক্ষয়িত্ৰী সময়মতে বিদ্যালয়ত উপস্থিত হয় য'ত বিদ্যালয়খনত পাঠদান কৰাৰ বিপৰীতে ক্ষমতা জাহিৰ কৰা ব্যস্ত একাংশ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়খনৰ কোনো নিয়ন্ত্ৰণ নাই ছাত্ৰ ছাত্ৰী মোৰ ঘৰে নিচেই কাষতে ছাত্ৰ ছাত্ৰীয়ে 12টা বজাৰ পিছত কাটাতাৰ ফাকেৰে পাৰ হৈ গুচি যায় ইয়াৰ কোনো নিয়ন্ত্ৰণ নাই প্ৰধান শিক্ষককেইজন আহিছে চহী কৰিছে শিক্ষকজনে কোন ক্লাছত ক্লাছ কৰিলে তাৰ কোনো নিয়ন্ত্ৰণ নাই কাৰ ক্লাছ খতম কৰি কোনে কেতিয়া ঘৰলৈ গ'ল তাৰ কোনো নিয়ন্ত্ৰণ নাই কোনোবাই চেণ্ডেল ছিগিছে বুলিও ঘৰলৈ গুচি যায় কোনোবাই ঘৰৰ পৰা উভতি আহি আকৌ চাহ খাবলৈ গৈছিলোঁ বুলিও আমাক ঠগামি কৰে 209 গৰাকী পৰীক্ষাৰ্থীৰ 96 গৰাকী অনুত্তীৰ্ণ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাওক এই দৃশ্য উচ্চ ডিগ্ৰীধাৰী শিক্ষক শিক্ষয়িত্ৰীৰ নাম ফলক বিদ্যালয়ৰ সন্মুখত আঁৰি থৈছে ঠিকেই কিন্তু শিক্ষকৰ কোঠাত এনেদৰে খালী হৈ পৰি আছে ডেস্ক বেঞ্চ চৰকাৰী দৰমহালৈ বিদ্যালয়ত পাঠদান নকৰা এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে দুখৰ অতি পৰিতাপৰ বিষয় যে শিক্ষক শিক্ষয়িত্ৰী আমি পিছবেলালৈকে থাকিব লাগে এইটো সঁচা কথা মই ক'ব লাগিব যে পিছবেলালৈকে নাথাকে আগবেলা শিক্ষক শিক্ষয়িত্ৰী থাকে পিছবেলা গুচি যায় কোনো ইনফৰমেশ্যন নোহোৱাকৈ তেওঁলোকে নিজৰ খেয়াল খুচিমতে গুচি যায় এইটো অতি দুখৰ বিষয় মই উচ্চতম কৰ্তৃপক্ষকো জনাইছোঁ এতিয়া আছিলে মুঠ 207 তাৰে ভিতৰতে পাছ হৈছে 111 খবৰ